हेलो बच्चों আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাস 10ৰ ফাৰ্স্ট ইউনিট টেষ্টৰ সোশিয়াল সায়েন্সৰ দুখনমান ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ আৰু এই পেপাৰখিনি তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ হয় আৰু এই পেপাৰখিনি তোমালোকে ভালকে যদি চোৱা তেনে তোমালোকে ফাৰ্স্ট ইউনিট টেষ্টত এই পেপাৰখিনিৰ পৰা বহুতখিনি কমন পাই যাবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টত এনকা নিচিনা প্ৰশ্ন আহিব গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে তো তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তো তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আইছা তেন্তে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা ভিডিওজবোৰ তোমালোকে সদায় পাই থাকা আৰু ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকৰ কোনটো সাবজেক্ট লাগিব তোমালোকে কমেন্টছত জনাবা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক জনাব বিচাৰো যে তোমালোকে যিসকলে মেট্ৰিক 2027 দিবা তেওঁলোকে যদি নিউ প্যাটাৰ্নৰ কাৰণে ভয় খাই আছা আৰু পৰীক্ষাত কেনেকা প্ৰশ্ন আহিব তোমালোকে তাৰ কাৰণে যদি ভয় খাই আছা তেন্তে তোমালোকে একদম ভয় খাব নালাগে কিয়নো আইএইচ টেগ আসামৰ ফেকাল্টি সকলে তোমালোকৰ মেট্ৰিক 2027 ৰ কাৰণে অল সাবজেক্টৰ থিওৰি আৰু এমসিকিউজ লৈ আহিছে যত তোমালোকৰ থিওৰিখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় তোমালোকৰ সন্মুখত মই দুটামান ডেমো পেজ দিছো এনকা নিচিনা হ্যান্ড ৰিটেন থিওৰিখিনি হ'ব আৰু যোনখিনি এমসিকিউজ আছে সেইখিনি আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিসাৰ্চ কৰি তেওঁলোকে বহুত এনালাইজ কৰি বনাইছে উইথ আনসাৰ্স থাকিব তোমালোকে এইখিনি ভালকে যদি পঢ়া তেনে তোমালোকে 100% কমন পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ এই গাইডেন্সখিনি যদি ল'ব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল WhatsApp নাম্বাৰ 6302112602 এই নাম্বাৰৰ WhatsAppত তোমালোকে মেছেজ দি ল'ব পাৰিবা কল নকৰিবা তোমালোকে অনলি WhatsAppত মেছেজ দিবা HSLC 2027 বুলি তো তেতিয়া তোমালোকে ল'ব পাৰিবা যদি একেলগে অল সাবজেক্টৰ থিওৰি আৰু এমসিকিউজ লোৱা তোমালোকে মাত্ৰ 599 তে সব পাই যাবা আৰু যদি কোনোবাই সিঙ্গল সাবজেক্ট ল'ব বিচাৰা তেন্তে মাত্ৰ 149 रुपीस আৰু ছাত্ৰ-ছাত্ৰীসকল ইংলিশ এণ্ড আসামিজ দুইটা মিডিয়ামে এভেইলেবল আছে তো তোমালোকে এতিয়াই যোগাযোগ কৰা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে ইংলিছৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে দুখন ইম্পৰ্টেন্ট কোৱেশ্চনছ পেপাৰ এতিয়া আমি দেখাব গৈ আছো এই পেপাৰখিনি তোমালোকে ভালকে চাবা আৰু তোমালোকে ইয়াতে যিখিনি প্ৰশ্ন আছে গোটেইখিনি ভালকে যদি পঢ়া তেন্তে তোমালোকে ফাৰ্স্ট ইউনিট টেষ্টত বহুতখিনি প্ৰশ্ন তোমালোকে কমন দেখা পাবা তো এতিয়া তোমালোকে পেপাৰখন ভালকে চাই যোৱা 1 by 1 আৰু যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্টছত জনাবা